মানুহ উন্নতিৰ জখলাৰে আগুৱাই যোৱাৰ মূল আহিলাই হ'ল চৰিত্ৰ। সৎ চৰিত্ৰ উন্নতি পথৰ চালিকা শক্তি। এনে সৎ চৰিত্ৰৰ মানুহক সন্মুখৰ কোনো অপায় অমংগলে আঘাত আনিব নোৱাৰে। ধন সম্পদৰ জোৰ অথবা বিদ্যাৰ জোৰ এইবোৰৰ একোৱেই চৰিত্ৰৰ জোৰৰ সমান নহয়। কোনো মানুহৰ অসৎ চৰিত্ৰৰ বাবে পোৱা কুফলক ধন সম্পদ অথবা বিদ্যাৰে নোহোৱা কৰিব নোৱাৰি। প্ৰায়ে দেখা যায় যে সম্পত্তিশালী মানুহ আৰু অতি বিদ্যাৱন্ত মানুহৰো চাৰিত্ৰিক পতন ঘটে। ইয়াৰ বিপৰীতে চৰিত্ৰৱান মানুহ এজন সম্পদ বা শক্তিশালী বা উচ্চ শিক্ষাৰে বিদ্বান নহ'লেও নিজৰ সৎ চৰিত্ৰৰ বাবে সমাজত ধ্ৰুৱ তৰাটোৰ দৰে জিলিকি উঠে। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ দৰে। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু সৎ চৰিত্ৰৰ পৰা মানুহ এজনে সমাজৰ সকলোৰে পৰা মৰম ভালপোৱা আদৰ সন্মান লাভ কৰে। চৰিত্ৰৰ সততাই মানুহ এজনক মহাদ্বৈততা দান কৰে। চৰিত্ৰক সহজভাৱে গঢ়িবলৈ মানুহে নিজৰ পৰিয়াল, নিজৰ ঘৰখনৰ পৰায়ে অভ্যাস কৰিব লাগিব। মানুহৰ নিজৰ মনৰ মাজত থকা ভাল আৰু বেয়া অভ্যাসবোৰ চিনি সেই অভ্যাসবোৰক যিমান পাৰি নিৰ্মূল কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যদি এই কথাখিনি শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, কাৰণ সমাজৰ উন্নতিয়ে হৈছে আমাৰ নিজৰ উন্নতি।